গাইজ ওয়েলকাম বেক টু দ্য চেনেল। আৰু মই আছোঁ বৰ্তমান গোলাঘাটত, মানে গোলাঘাটৰ ফৰকাটিঙত আছোঁ বৰ্তমান, মানে গোলাঘাট ডিষ্ট্ৰিক্টৰ ফৰকাটিঙত। আৰু গোলাঘাটত মানে দেওবাৰে এখন বজাৰ বহে, সেইখন বজাৰৰ নাম হ'ল মোদী মাৰ্কেট। মানে তাত বহুত কম দামত বস্তু পায়, যেনেকুৱা মানে ধৰি লওক জিন্স পেণ্ট, কাপোৰ চাপোৰ বহুত কমত পায়। ধৰি লওক জিন্সৰ পেণ্ট 200 টকাতে পাব, 100 টকাতে পাব। আৰু ঠাণ্ডাৰ দিনত জেকেট হ'লে 100 200 সেনেকুৱা। মই ভাবিছোঁ আপোনালোক বজাৰখন ধুনীয়াকৈ দেখাম। আৰু মানে কি হৈছে, মোৰ মানে ঘড়ীটো, মানে এই ঘড়ীটো বেটাৰীটো শেষ হৈছে, মানে ঘড়ীটো বেটাৰীটো একেলগত চেঞ্জ কৰিম। আৰু মোৰ লগত আছে মনজিত, আৰু মনজিতৰ ঘৰ ফৰকাটিঙতে হয়। আৰু আমি এতিয়া গৈ আছোঁ গোলাঘাটলৈ। গোলাঘাটত গৈ ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ, পূৰা মজাকৈ চাই থাকক। বৰ্তমান বাইক লৈ ওলাইছোঁ। বাইকৰ মানে কি হৈছে, এটা প্ৰব্লেম হৈ গৈছে মোৰ বাইকখনৰ, মানে চাবিপাত পকালেও মানে কি হৈছে, ইয়াত মানে কাম নকৰে, মানে এইটো লকটো কিবা বেয়া হৈছে জেগা। আৰু এতিয়া আমি গৈ আছোঁ মানে ফৰকাটিঙৰ পৰা গোলাঘাট। ফৰকাটিঙৰ পৰা গোলাঘাট কিমান হ'ব? 7 কিলোমিটাৰ। আৰু বেছি নহয়, 6-7 কিলোমিটাৰ হ'ব। আমি এতিয়া তালৈকে যাওঁ, চাই থাকক। আৰু চাৰিওফালে ৰোৱা পুতি আছে, চাওক পথাৰত। এইপিনে পথাৰ নাই গাইছ, এইফালে আছে, চাই থাকক। এতিয়া আমি গৈ আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আহি পালোঁ গোলাঘাট টাউন। মানে গোলাঘাট টাউনৰ এই আগত এইখন গুৰুদ্বাৰ, মানে পাঞ্জাৱীসকলৰ গুৰুদ্বাৰ। আৰু আমি এতিয়া যাম মানে মোদী বজাৰ। মোদী বজাৰ এনেকৈ যায়, এনেকৈ যাব লাগিব, হয় না মনজিত? আৰু আমি এতিয়া মোদী বজাৰলৈকে যাই থাকোঁ, চাই থাকিব। মোদী বজাৰ শেষে হ'ল নেকি? 12টাই বাজিব দেখোন এতিয়া। শেষ নহয় ন? মানে মোদী বজাৰখন 2টামান বজালৈকে থাকে, ধুনীয়াকৈ দেখাই আছোঁ, চাই থাকক। মানে গোলাঘাট টাউনখন তুমি ধুনীয়াকৈ দেখাই দিবা গৈ থাকিলে, হা? পাৰিবা? তোমাৰ গাৰ্লফ্ৰেণ্ড ইয়াতে আছে না? ক'ত আছে? দিয়ক দিয়ক গাইছ, আমি গৈ আছোঁ, চাই থাকিব। আমি মানে এইপিনেদি গ'লেও টাউন মানে মোদী বজাৰ এখন পাম, আৰু এইপিনেদি গ'লেও পাম। মানে এইপিনে পুলিচ থানা আগেদি যাব লাগে, আৰু এইপিনে পিছফালেদিও যাব পাৰি। আৰু মন্দিৰটো চাওক না, কি ধুনীয়া। এতিয়া গৈ আছোঁ, চাই থাকিব। বৰ্তমান মোদী মাৰ্কেট আহি পালোঁ, না কি কোৱা মনজিত? আৰু কি আজিতো বজাৰ নাইয়ে, অনদিনা কিমান মানুহ ভৰ্তি হৈ থাকে বৰষুণ দিয়াৰ কাৰণে। হা, বৰষুণ দিছে যে ৰাতিপুৱা। আৰু গাইছ মানে কি, বৰষুণ দিয়াৰ কাৰণে মানুহবোৰ নাই, মানে ইমান নহ'লে বহুত মানুহ হ'লে ধুনীয়াকৈ দেখাই আছোঁ, চব দেখাই যাম, মজাকৈ চাই থাকিব। মানে গোটেইখিনি দেখাই ল'ম, ৰ'ব, চাই থাকিব। ব'লা মনজিত, এই ল'বা নেকি? নলোৱা? কি ল'বা? কি ল'বা? গাৰ্লফ্ৰেণ্ডৰ কাৰণে কিবা এটা লৈ লোৱা। এইটো টি চাৰ্ট আছে, মজা মজা এইবিলাক, নাইকি। এইবিলাক কিমান দাম? এইবিলাক কিমান দাম? কিমান কৈছে তোমাক? 100 কৈছে? 50 টকাত দিব? হা, বা ইমান কমতে পাম? ব'লা ব'লা। ঐ মনজিত, ইয়াৰ কাপোৰবিলাক ছেকেণ্ড হেণ্ড নেকি? ছেকেণ্ড হেণ্ডটো নহয়, পূৰা নতুন ন? অঁ, পেকেটত আছে, কি ধুনীয়া ধুনীয়া। এইবিলাক কিমান দাম? হা, 90 টকা বোলে। চা, 90 টকা, বা ইমান কমত পায়। দিয়ক দিয়ক গাইছ। এইবিলাক 100 টকা ন? 100 টকাত ক'ৰবাত চাৰ্ট পায় নেকি? বা ইমান কমত। হা, লৈ লোৱা এটা, কি ধুনীয়া। চোৱা, কটন। আৰু কাপোৰটো গাইছ বহুত ভাল, মানে বহুত ধুনীয়া, পিছল। আৰু 100 টকাতে দিছে, বাপৰে। আমি মানে বজাৰৰ মাজত ঘূৰি আছোঁ, চব 50-100। তুমি কিবা ল'লা না নাই? একো লোৱা নাই। আৰু চাৰ্টবিলাক চোৱা, এইবিলাক কিমান দাম বা? এইবিলাক কিমান দাম? 150। চাওঁ, তুমি মেলি দি আছোঁ চলাটো। বা
পুরো লেভেল সেভেল লাগি আছে সেকেন্ড হ্যান্ড নহয় মানে Second hand নহয়। ও দাম কিমান লিখা আছে 849 আৰু 150 টকা হা হা কাপোৰটো কেনেকুৱা কাপোৰটো ভাল কাৰণ মই কাপোৰ দোকানৰ লগত অ পুৰা কটনৰ কাপোৰ না বঢ়িয়া কাপোৰ একদম কাপোৰ দোকানত আগতে আছিলোঁ আৰু গাইজ কি মজা কাপোৰ চাওক চোৱা এই কাপোৰবিলাকৰ বস্তুবিলাকৰ দাম চাওক আৰু সেই চাওক কি ধুনীয়া এইটো 849 এইটো 849 চব এইবিলাক 150 বোলে এইটো 899 চব 150 যিমান চলা আছে চব 150 ন মনজিত চব 150 বলা বলা আৰু জিন্সবিলাক কিমান জিন্সবিলাক কিমান জিন্সবিলাক 300 চোৱা 300 টকা পেণ্টটো কৈ মেলি দিয়া 300 টকাতে পাবা ইমান ধুনীয়া কাপোৰ বা আৰু গাইজ জিন্সবিলাক বোলে 300 সেইপিনে 200 মাতি আছে বাপৰে কি ল'বা নেকি তাকে চাই লওঁ আকৌ কিবা এটা আগতে চাই লোৱা আহা পুৰা এই পেণ্টটোৰ দাম লিখা আছে 1600 কিন্তু পেণ্টটো দিব মাত্ৰ 400 মানে ধৰি লওক কাৰণে 500 কৈছে আৰু এই মনজিত একবাৰ মেলি দিয়া পেণ্টটো মজা লাগিছে ন ক'ত পাবা ইমান কম দামত পেণ্ট ন দিয়া দিয়া ব'লা বজাৰখন মানে ইয়াৰ পৰা আৰম্ভ হৈছে একদম ইয়াৰ পৰা একদম এই মূৰলৈকে এতিয়া আমি ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰিম না কি কোৱা আৰু আমি ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ চাই থাকিব মজাকে একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে যাম জিন্সবিলাক কিমান দাদা 500 চব নতুন নতুন জিন্স দেখুৱাই হা কেলভিন কেইন বাপৰে বোলা এইবিলাক জোৰা হয় ছোৱালী মানুহ এইবিলাক কি জোৰা বুলি কয় চাদৰ মেখেলা নেকি কিমান দাম এইবিলাক 200 কি পলিষ্টাৰ কি পলিপাট আৰু এইবিলাক গাইছ 200 টকা বোলে চাওক বাপৰে এইবিলাক কি বেয়া হৈ যাব নেকি বেয়াটো হৈ নাযায় বা ল'বি নেকি একযোৰ নলোৱা লৈ লোৱা একযোৰ গাৰ্লফ্ৰেণ্ডক দিব পাৰিবা 200 টকাত এনেও তুমি 500 ক'লে তোমাৰ সেই হ'বই ভাবিবই হা নলোৱা লৈ লোৱা পাছত ল'বা দিয়া দিয়া 200 টকাত ব্ৰেণ্ডেড চাৰ্ট ব্ৰেণ্ডেড চাৰ্ট 200 এটা মেলি দি আছো এইটো চাৰ্টত 200 টকা দাম কিমান লিখা আছে দাম 849 লেখা আছে মাত্ৰ 200 টকা ইয়াতে সস্তা নোপোৱা ন গাইজ দেখিছে এই চাৰ্টটো ইমান ধুনীয়া চাৰ্ট কিন্তু এই চাৰ্টটোৰ দাম মাত্ৰ 200 টকা অকল ক'ত পাব গোলাঘাটত চাই থাকিব এইবিলাক কিমান দাম হা 500 লিভাইছৰ দাম লিখা আছে 1599 ভাল লাগিছে ন পেণ্টটো গোলাঘাটৰ বজাৰৰ মাছখণ্ড চাওক এইটো কিনো দোকান নে মন্দিৰ ওপৰত মন্দিৰ ন না মানুহৰ ঘৰ মন্দিৰ আৰু এইটো বোলে মন্দিৰ আৰু কাপোৰবিলাক ইয়াতে চাইডে চাইডে এনেকৈ বিকি থাকে এই একদম আগলৈকে আছে তাৰ পৰা একদম ইয়ালৈকে আৰু ইয়াৰ পৰা একদম এই আগলৈকে কাপোৰে কাপোৰ কিমান কাপোৰ লাগে দাদা বেডশ্বীট কিমান দাম মিডিয়াম লাগে নে ডাঙৰ লাগে ডাঙৰ চাইজ এইটো ডাঙৰ হয় এইটো মিডিয়াম এইটো ডাঙৰ এইটো মিডিয়াম কিমান দাম এইবিলাক 450 টকাত দুটা মানে 200কে দিব আৰু বেগো পাই দেখো বেগ আঁঠুৱা কাপোৰ এইবিলাক বেডশ্বীট চব ন তো কিবা ল'বা নেকি কি কি আছে চাই লওঁ চেণ্ডেলবিলাক কিমান দামে 100 টকা ছাতি চোৱা ছাতিবিলাক কিমান দামে ভাইটি চব 100 টকা কম কিমানত দিবা 60 টকা মানত নিদিয়া হ'লচেল আছে নেকি ব'লা এই পেনবিলাক কিমান দামে এইবিলাক এইবিলাক এইটো 250 এইটো 200 এইটো 250 আজি মানে বৰষুণ দিয়াৰ কাৰণে বজাৰ ঠাণ্ডা নেকি আৰু গাইছ মানে বৰষুণ দিয়াৰ কাৰণে আজি বজাৰ পুৰা ঠাণ্ডা
ঠাণ্ডা মানে মানুহ নাইয়ে দিয়ক মানে পুৰা বৰষুণ দি আছে যে এইকেইদিন পুৰা আৰু বজাৰ তথাপিতো আছে হা সেইটো আৰু গাইছ এতিয়া আমি বিশাললৈকে যাওঁ আৰু বলক বিশালত ঘূৰি ডাইৰেক্ট ঘৰলৈ যাম আৰু চাই থাকিব এইবিলাক বোলে 50 পুৰা মাতি আছে আৰু সৰু ল'ৰা ছোৱালী নেকি চব ছোৱালী ন নাই মানুহে নাই মেইন মালিকে নাই চব সৰু ছোৱালীৰ মানে এইবিলাক কাপোৰ কি ধুনীয়া ধুনীয়া আমি মানে ইয়াৰ বজাৰৰ পৰা ওলালো ডাইৰেক্ট এতিয়া বিশাললৈ যাম বিশাল কোনফালে মনজিত এই চাইডে তুমি চিনি পোৱা মানে মই চিনি নোপোৱা বুলি ভাবিছিলোঁ আৰু আমি মানে এইফালে যাম আৰু এইফালে মানে মোৰ ডিউটি এইফালে আৰু মই যাম এতিয়া এইফালে বিশাললৈ যাম বিশালত যাই কিনে ধুনীয়াকৈ দেখাই আছোঁ চাই থাকিব ঘড়ীটোৰ মানে বেটাৰী শেষ হৈছে এই ঘড়ীটোৰ বেটাৰীটো জল্দি জল্দি গৈ লগাই লওঁ ইয়াতে দোকানখন আছে মজাকৈ লগাই লওঁ ৰ'ব চাই থাকিব ঘড়ীৰ দোকান পাই গ'লো এইখনে ঘড়ীৰ দোকানখন ইয়াত যাওঁ জল্দি জল্দি চাই থাকিব আমি ধুনীয়াকৈ বেটাৰীটো লগাই ল'লোঁ বেটাৰীটো বহুত দাম ল'লে ন কিমান ল'লে 180 ল'লে আৰু গাইজ বহুত দাম লৈছে বেটাৰীটো আমাৰতো গুৱাহাটীত ধৰি লওক 110 মানত পায়ে যায় ইয়াত আৰু দামটো বেছি লৈছে কি ক'ব আৰু অচিনাকি দোকান এতিয়া আমি যাওঁ বিশাললৈ যাওঁ ব'লা হা ব'লা আৰু এতিয়া আমি বিশাললৈ যাম চাই থাকিব Come one in a dozen, the other 11 give something from nothing. Life lessons come one in a dozen, the other 11 give something from nothing. Life lessons come one in a dozen, the other 11 give something from nothing. Life changes, just open the door. One thing certain, I'll always be yours. আৰু আমি আহি কি পালোঁ আকৌ আগৰ জেগাখিনি পালোঁ য'ৰ পৰা আমি ভিডিঅ' আৰম্ভ কৰিছিলোঁ সেইখিনি জেগা পালোঁ আৰু বেছি দীঘল নকৰোঁ মানে আমি বিশালত গৈছিলোঁ বিশালত মানে ভিডিঅ' কৰিব নিদিলে কৈছে যে তাত এলাও নাই বুলি কৈছে সেইকাৰণে আমি দুইটা ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আমি ডাইৰেক্ট ঘৰলৈ মানে ৰুমলৈ যাওঁ আৰু এতিয়া ভিডিঅ' ইমানতে শেষ কৰোঁ দিয়ক নেক্সট ভিডিঅ'ত আকৌ লগ পাম টাটা বাই বাই ভিডিঅ' চেছ ডিস্কো